हेलो एवरीवन भिडिओ आरम्भ কৰিছো তিনচুকীয়াৰ মোৰ মাহঁতৰ ঘৰৰ পৰা যেটো বিহু আৰু হেতু কাৰণে বিহু বুলি আহিছো আৰু হেয়া কবলে মা দেউতা সকলোকে হাহে মই ব্লগটো ষ্টাৰ্ট কৰিছো দেই এফালে দেউতা মা একদম কথা পতাত ব্যস্ত এফালে আমাৰ এও যে যেতিয়া হলো আহিলে মানে একদম পাকঘৰত নুহুমাকে থাকিব নোৱাৰে আৰু মুঠে বুজিছনে মোৰ যে কি আৰাম নহয় সবতে আৰামে আৰাম আৰু ভাইটি এফালৰ লগত পুৰা একদম পাকঘৰত খানা বনাব লাগিছে আৰু মই বোলো ভিডিওটো ষ্টাৰ্ট কৰি লম তাৰপিছত যেটো একমাত্ৰ জুৱাই সেইকাৰণে হামাংখ বনাইছে গাহৰি মাংস বনাইছে ন গাহৰি নহয় কুকুৰা মাংস বনাইছে আমাৰ গাহৰি মাংস যেনিবা পাকঘৰত বনাব নিদিয়ে সেইটো কাৰণে বনাও বুলি ক'লো বহুত কষ্ট হয় অলপ বাহিৰলৈ বনাব লাগে আৰু তো ভিডিওটো ষ্টাৰ্ট কৰিছো এফালে দেউতা আৰু মা একদম খুব ব্যস্ত এফালে খুৰী দেউতা বোলে বিয়েৰ খাই আকৌ দেই আয়ো এফালে আলিয়া হ'ব দেখিছনে কিবা কিবা অলপ ওলাইছে দেই এইটো চনে ভাইটিৰ ল'ৰাটো এই বদমাছটো ই নাহায় মানে নাই দুলীয়াজন কেতিয়া যাবা কালি স্কুল খুলিব ন কালি যাবা কালি স্কুল খতি তাৰমানে ডাঙৰ ভাইটি তাহাঁতি গৈছে মাঘাৰিতা মাকৰ ঘৰত সেৱা কৰিবলৈ বিহু বতৰ আছিলে চবেই নিজৰ মাকৰ ঘৰলৈ যায় যেনেকৈ মই আহিছোঁ আৰু বৰমাহঁতৰ ঘৰত যাম ভাবিছিলোঁ তাহাঁতিও গ'ল নামচাই একদম বেয়া লাগিছে মানে একদম খালী লাগিছে তথাপিও আৰু খুৰী ছোৱালীজনী যিহেতু জীয়ৰী ছোৱালী আৰু ন একদম তিনচুকীয়াত মুকলি বিহু পাতিছে তাইও একদম সাজি কাচি ওলাই মেলি গৈছে এইটো আকিৰ চোলা এটা দিছিলোঁ এইটো একদম বদমাছতে পাছত পিন্ধিব বোলে চিপছ খাই লৈছে ন এইফালে আলিয়া মামা ঘৰত আহি একদম ব্যস্ত ন মামা ঘৰত বলক এইফালে আমাৰ সৰু বোৱাৰীয়ে বনাইছে চাটনি এইফালে খুৰীয়ে দিছে মিৰিংকা টেঙা এইখিনি জলফাই এইটোতো থাকিব আৰু যিহেতু আমাৰ ঘৰত সাজ দাই অলপ এইটোৱে থাকিব আৰু অলপ ফুটি ফাটা নহ'লে নহ'ব নহয় এইফালে মাংস ভাগ কৰি লৈছোঁ দেই আৰু এইফালে ভিনীয়ে খুৰালৈকে পাকঘৰত পূৰা লাগি গৈছে এইফালে মাজি হাঁহি চাই আছোঁ গৰম দেই একদম চুলি বান্ধি লৈছোঁ আৰু এইফালে চাটনি একদম দেখিলে একদম খাওঁ ভাল লাগিছে মোৰ হাতখন কেনেকুৱা ধুনীয়া লাগিছে চব ৰঙা এইকেইটা ভোৰ হৈ যেতিয়া মোবাইল চাই আছে সেই গাইজ সন্ধিয়া হৈ আহিলে তাত যাওঁ ডাঙৰ খুৰা ঘৰলৈ যিটো বৰমা ঘৰলৈ যোৱা নহ'ব এইফালে দেউতাক বাবাই দি লওঁ যাওঁ দেই দেউতা নাই হোৱা দেই আমাৰ দেউতাটো পুৰা নাই হোৱা দেই নাই হোৱা একদম বগা চগা একদম দাড়ি চুলি একদম ধুনীয়া হৈ আছে একদম হিৰো দেৱানন্দ জানে দেউতা মানে একদম আমাৰ ঘৰলৈ একদম নেযায় বোলে বৰ আমনি লাগে ন দুলীয়াজন নাযায় ন গোটেই ঘৰখন অকল দেউতাৰ চিন্তা মানে ঘৰখন কোন থাকিব এইফালে খুৰীহঁত আছে খুৰাহঁত আছে চব যাওঁ দেই ঠিক আছে আহিলোঁ ডাঙৰ খুৰা ঘৰলৈ আৰু এইফালে তাহাঁতৰো আৰু আলহী আহিছে ভানুৰ ককা বাইক ভিনীয়েক আহিছে আৰু যে আমাৰ বাইদেউৰ ছোৱালীজনী একদম আজি বিহু চাই আহি মেখেলা চাদৰ পিন্ধি একদম ইয়ালৈ আহি গ'ল ডাইৰেক্ট এইফালে পূৰা লেকচাৰ চবেই এইফালে খুৰা খুৰী চব খাই আছিলোঁ সেইকাৰণে কথাখিনি ভইচ অভাৰ দি আছিলোঁ দেই আমাৰ খুৰা চব এয়া হৈছে আমাৰ দেউতাৰ পিছৰে একদম ধুনীয়াকৈ নেপালী টুপি পিন্ধি পুৰা নেপালী হৈ আছে ন খুৰা চব কিমান ধুনীয়া লাগিছে হয় নাই চুন দেখিলে একদম পুৰা হিংসা কৰি যাব ন একদম চব ফূৰ্তি কৰিছে বুলি কাক চাই এইফালে চাওক মই ভিডিঅ' কৰি আছো আকৌ যাম বুলি আহিছিলোঁ এতিয়া দেখোন পুৰা ভাত যোগাৰ কৰিছে চাহকাপ খাই ল'লোঁ ইমান দূৰ যাবলৈ আছে এনেকুৱা লাগিছে নহয় ঘৰত গৈ একদম ধুনীয়াকৈ ৰেষ্ট ল'ম নিশ্চয় কিন্তু ভানুৱে গালি পাৰিছে আৰু বোৱাৰীজনীয়ে ইমান টাইমত আহিছে ভাত খাই যাব লাগিব বুলি বিহু যায় যিহেতু মাকো লৈ আনিলোঁ দেউতাক এৰি থৈ আহিলোঁ ককায়েকে দুখ পালে বোলে দেখিছেনে ভায়েক নাহিলে যে হয় ন ককাইটো
ইমান দুখত কৰি চব না ককাইকটো আহিব বুলি ভাবিছিলে নাহিলে ইমান মৰম দেখিছে আজিকালি দিনত ন কি কৈছে ডাঙৰ নিশ্চয় গ'ল ন দেউতা আৰু আপুনি আছে এতিয়া ঢুকালে ন বাকী দেউতা আৰু এওঁ ডাঙৰ খুৰা মানে একদম বেলেগ মিল আছিলে সেইটো দুখ আৰু আজি তাতে দেউতাও নাহিলে যে বিহু বতৰ আজি অকলে অকলে বেয়া লাগিছে বোলে যাও আমি জমি অৱস্থা নাই আৰু বহুত ফূৰ্তি কৰিলো এইফালে নতুন চিনাকি দেই একদম আমাৰ জোৱাই সঞ্জীৱ বৰা আৰু দেখিছে চেহেৰাটো ইমান ফূৰ্তি কৰিলে এতিয়া ৰাতি বাজিছে 11 বাজিছে আৰু এতিয়া দুলীয়াজান পাওঁ নে 12 বাজি যাব আজি ইমান ধুনীয়া আছে ব্লেক এণ্ড হোৱাইট ওকে বাই বাই যাওঁ বহুত ভাল লাগিলে মাতাশ্ৰী যাওঁ ভাল লাগিলে আৰু চবকে দুলীয়াজানলৈ মাতিছো দেই বাই বাই